ঘোষণা হল 2024 বৰ্ষৰ ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান শিল্প সাহিত্য ক্ৰীড়া সমাজ ভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিলৈ অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ সন্মান অসম বৈভৱ বঁটা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ 6 গৰাকী খ্যাতিসম্পন্ন অসমীয়ালৈ অসম সৌৰভ 13 গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে 3 সংস্থালৈ অসম গৌৰৱ বঁটা। আজি আমাৰ কেবিনেটে এই বছৰৰ অসম বৈভৱ অসম গৌৰৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপ্তসকলৰো নাম চূড়ান্ত কৰে। অহা 30 মাৰ্চত অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই বছৰ অসম বৈভৱ বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাজ্য চৰকাৰে মনোনীত কৰিছে। অসম বৈভৱৰ সন্মান অসম সন্তান অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম সৌৰভ সন্মান ডক্টৰ সুব্ৰমণিয়াম ৰামাদৰাইলৈ ৰামাদৰাই টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰাক্তন অধ্যক্ষ অসমৰ 2 গৰাকী বিজ্ঞানী ডক্টৰ বাপ্পী পাল আৰু ডক্টৰ পুৰবী শইকীয়ালৈ অসম সৌৰভ সন্মান 2023 বৰ্ষত এই 2 অসম সন্তানে লাভ কৰিছিল ভাটনাগাৰ বঁটাও। অসমৰ সংগীত জগতৰ এক চিনাকি মুখ বিশিষ্ট শিল্পী দীপেন বৰুৱালৈ অসম সৌৰভ বঁটা। অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট গীতিকাৰ সুৰকাৰ নাট্যসিন্ধু হেমন্ত দত্তলৈও। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসম সন্তান উমা চেত্ৰীলৈও ৰাজ্য চৰকাৰৰ অসম সৌৰভ বঁটা। লখিমপুৰৰ মহিলা ফুলেশ্বৰী দত্তলৈ অসম গৌৰৱ বঁটা। যিগৰাকী মহিলাই সগুণ সংৰক্ষণৰ বাবে নীৰৱেই কৰিছে কাম সেয়েহে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ফুলেশ্বৰী দত্তলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান। বিশ্বৰ 64খন দেশ বাইকেৰে ভ্ৰমণ কৰা ৰাইডাৰ মীনাক্ষী দাসলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। ফুটবলাৰ পাৰ্থিৱ সুন্দৰ গগৈলৈও অসম গৌৰৱ বঁটা। টেৰাকটা শিল্পৰ বাবে ধুবুৰীৰ ধীৰেন্দ্ৰনাথ পাললৈ অসম গৌৰৱ সন্মান। অসম গৌৰৱ সন্মানৰ বাবে স্বীকৃত সৰ্থেবাৰীৰ কাঁহ পিতল শিল্পী হৰিদাস দাস, কাৰ্বি আংলঙৰ বিনন তেৰং, শ্ৰীভূমিৰ নজৰুল হক, যোৰহাটৰ উদ্যোগী যুৱক বিশ্বজিৎ বৰা, বজালীৰ ভাৰত কলিতা, বড়ো সাহিত্যক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বৰলাংফা নাৰ্জাৰী, চাহ জনগোষ্ঠীৰ লোকশিল্পী ৰাম চাচনি, সফল ষ্টাৰ্টআপ উপমন্যু বৰকাকতি, উদ্যোগী ডেভিড প্ৰতিম দাসলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। লগতে প্ৰথমবাৰৰ বাবে 3টা অনুষ্ঠানলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। কাজিৰঙাৰ থলুৱা খাদ্যৰ প্ৰতিষ্ঠান চৰেন এহেম, তিনিচুকীয়াৰ বাৰেকুৰি ভিলেজ, নগাঁৱৰ সংস্থা হাতী বন্ধুলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভৰ পাছতেই ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট ৰাণা প্ৰতাপ কলিতাই। কোনো ধৰণৰ স্বীকৃতি পাবলৈ হয়তো মই কেতিয়াও কাম কৰা নাছিলোঁ, কিন্তু যিখিনি সন্মান মই অৱসৰপ্ৰাপ্ত কৰাৰ পিছত ইয়াতে অসম চৰকাৰে আৰু অসমৰ ৰাইজে যিটো দিছে সেইটো কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মোৰ বাবে বহুত গৌৰৱৰ বিষয়, অকল মোৰ কাৰণে নহয়, মোৰ সমস্ত পৰিয়ালৰ কাৰণে বহুত গৌৰৱৰ বিষয় যে অসম চৰকাৰে এই সন্মানখিনি দিবলৈ মোক সিলেক্ট কৰিছে। অসম সৌৰভ বঁটাৰ বাবে স্বীকৃত বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱায়ো প্ৰকাশ কৰিলে মনৰ ভাৱ। ভালেই লাগিছে, খুব ভাল লাগিছে। মই গম পোৱা নাছিলোঁ, আচলতে কালি খেল চাই আছিলোঁ আৰু ব্ৰেকিং নিউজ কিবা কিবি দিছে, তো মাজে মাজে কথা এটা পাতি থাকোঁতো গম পোৱা নাছিলোঁ। কোনোবাই মেছেজ দিলে মোক হেৰিত এনেকৈ দীপেন দা কংগ্ৰেচুলেশ্যন, তাৰপিছতহে মই টিভিত চাই পেলাই গম পাইছোঁ, দেৰিকৈ গম পাইছোঁ। আৰু মই ঘৰত নাছিলোঁ, কালি ক্লাবলৈ আছিলোঁ, আমাৰ ক্লাব এটা আছে দীপক সংঘ বুলি, তাত আছিলোঁ। ভাল লাগিছে আৰু সেইটো আৰু বুজাই ক'ব নোৱাৰি। বঁটাটো বহুত পাইছোঁ, কিন্তু এইটো অকণমান বেলেগ ধৰণৰ হ'লতো, সেইকাৰণে বেছি ভাল লাগিছে। নাট্যকাৰ হেমন্ত দত্ত, কাঁহ পিতল শিল্পী হৰিদাস দাসৰ লগতে মনৰ ভাৱ প্ৰকাশ কৰে কেইবাগৰাকীও বঁটা প্ৰাপকে। যে অভাৱনীয়ভাৱে, যিটো মই কোনোদিন ভবা নাছিলোঁ, অভাৱনীয়ভাৱে অসম চৰকাৰৰ পৰা এই স্বীকৃতিটো পাই মই বৰ আনন্দিত। মই নিজকে বৰ অহংকাৰী যেনো লাগি গৈছে। মই ভাল লাগিছে আৰু এতিয়া অকণমান। মই কিন্তু ভবা নাছিলোঁ কোনোদিন যে মোৰ কিবা এটা এইটো হ'ব বুলি, মই ভাল লাগি থকা নাছিলোঁ। একেবাৰে গাঁৱলীয়া মানুহ, একেবাৰে আজৰি শুনিয়া। মই এইখিনি মোৰ নিজৰ প্ৰকৃতিৰ কাৰণে ৰাখিছিলোঁ, গছখিনি জীয়াই থাকক বুলি। মই এই সন্মানটোৰ কাৰণে মই আনন্দিত হৈছোঁ আৰু এইটো মোৰ চিৰদিন থাকি যাব আৰু কি। কেনেকুৱা লাগি আছে আপোনাৰ? ভাল লাগিছে। উল্লেখযোগ্য যে 30 মাৰ্চত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্য চৰকাৰে এইসকলক প্ৰদান কৰিব সন্মান।
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।